নমস্কাৰ ষ্টুডিঅত মই ৰুমি লৈ আহিছো এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনা কেন্দ্ৰ কৰি ধুবুৰী জিলা চাপৰৰ দীৰঘাটত উত্তাল প্ৰতিবাদ। কংগ্ৰেছ আৰু NSUI কৰ্মীয়ে হাতে হাতে কংগ্ৰেছৰ পতাকা লৈ ৰাষ্ট্ৰীয় ঘাইপথত সমদল বাহিৰ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ। বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে কংগ্ৰেছ কৰ্মীসকলে। চাওঁ আহক অৰুণোদয় অসমৰ এই প্ৰতিবেদন। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনা কেন্দ্ৰ কৰি ধুবুৰী জিলাৰ চাপৰৰ ধীৰঘাটত উত্তাল প্ৰতিবাদ। কংগ্ৰেছ আৰু NSUI কৰ্মীয়ে হাতে হাতে কংগ্ৰেছৰ পতাকা লৈ ৰাষ্ট্ৰীয় ঘাইপথত সমদল বাহিৰ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ। বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে কংগ্ৰেছ কৰ্মীসকলে। সাংসদগৰাকীক আক্ৰমণ কৰা কাৰ্যক তীব্ৰ ভাষাৰে ধিক্কাৰ গৰিহণা দিয়াৰ লগতে নিন্দা জনাই কংগ্ৰেছৰ ধুবুৰী জিলা সংখ্যালঘু বিভাগৰ অধ্যক্ষ আছাদ আলীয়ে। সাংসদগৰাকীক আক্ৰমণত জড়িত সকলক 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব নকৰিলে ৰাজভৱন ঘেৰাও কৰিব বুলি হুংকাৰ দিয়ে। যদি এগৰাকী সাংসদৰে ৰাজপথত নিৰাপত্তা নাই তেন্তে সাধাৰণ ৰাইজৰ নিৰাপত্তা ক'ত বুলি প্ৰশ্ন উত্থাপন কৰি অসম চৰকাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। सरकार मुर्दाबाद 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 অসম পুলিশ মুর্দাবাদ 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 অসম পুলিশ মুর্দাবাদ 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 দুর্বৃত্তর প্রতি হুঙ্কারে করাক্ত করে দুর্বৃত্তর প্রতি হুঙ্কারে করাক্ত করে আজি আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ ৰকিবুল হুছেইন সাহেবক ধুবুৰী হাটত দুৰ্বৃত্তই আক্ৰমণ কৰে। তাৰ কাৰণে আমি ধুবুৰী জিলা মাইনৰিটি কংগ্ৰেছ তৰফৰ পৰা অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ। এজন সন্মানীয় সাংসদক অসম চৰকাৰে নিৰাপত্তা দিব নোৱাৰা কাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী লগতে গৃহ বিভাগক আমি ধিক্কাৰ জনাইছোঁ। আমি নগাঁও পুলিচ প্ৰশাসনক আমি ধিক্কাৰ জনাইছোঁ। SP মহোদয়ক আমি ধিক্কাৰ জনাইছোঁ। DC মহোদয়ক আমি ধিক্কাৰ জনাইছোঁ। এজন সন্মানীয় সাংসদ, যিজন সাংসদে এবাৰ নহয় 5 বাৰকৈ সেই চামুগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আমাৰ অসম চৰকাৰৰ এজন দক্ষতাপূৰ্ণ মন্ত্ৰী পদ অলংকৃত কৰিছিল। সেইজন নেতা আকৌ 2024 চনত ধুবুৰী লোকসভাৰ পৰা তেখেত বিপুল ভোটত জয়ী হৈ আমাৰ সাংসদৰ পদ অলংকৃত কৰে। সেইজন ব্যক্তিক আজি দুৰ্বৃত্তই উপৰ্যপৰি প্ৰহাৰ কৰে। এতিয়ালৈকে অসম চৰকাৰৰ প্ৰশাসন বিভাগে এতিয়ালৈকেও এজন দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰশাসন বিভাগে অনতিপলমে দুষ্কৃতিকাৰীক কৰায়ত্ব নকৰে তেনেহ'লে আমি অসমৰ গোটেই কংগ্ৰেছ কৰ্মী অকল ৰাজপথেই নহয় আমি দিছপুৰলৈকে গৈ আমাৰ ৰাজভৱন ঘেৰাও কৰিম। আমি ব্ৰিটিছক ভয় কৰা নাই। অসমৰ এই সাধাৰণ গুণ্ডা বাহিনীক আমি কেতিয়াও ভয় নকৰোঁ। অসম চৰকাৰে ভয় খাইছে। তেখেত ধুবুৰীত প্ৰায় 10.5 লাখ ভোটত জয়ী হোৱাৰ পিছৰ পৰাই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ মন্ত্ৰীসকলৰ ভয় লাগিছে যে অহা 26ৰ যি বিধানসভা নিৰ্বাচন হ'ব সেই বিধানসভা নিৰ্বাচনত BJP এটাও সিট নাপাব, সকলো সিট কংগ্ৰেছে পাব। তাৰ কাৰণে আগতীয়াকৈ তেখেতসকলৰ চৰকাৰ চলি থকা অৱস্থাত আমাৰ নেতাসকলক কেনেকৈ উপহাৰ কৰিলে দুৰ্বৃত্তৰ দ্বাৰাই। অসমত প্ৰশাসন নাই নেকি? এজন সাংসদক কেনেকুৱা নিৰাপত্তা দিব লাগে সেইটো অসম চৰকাৰে নাজানে নেকি? আজি আমাৰ ধুবুৰী লোকসভাৰ সাংসদ মাননীয় ৰকিবুল হুছেইন সাহেব আৰু আমাৰ NSUIৰ অল ইণ্ডিয়া সাধাৰণ সম্পাদক তানজিল হুছেইনক যি আক্ৰমণ কৰিলে BJPৰ গুণ্ডা বাহিনী, তাৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। এজন সাংসদ, লোকসভাৰ সাংসদ যিয়ে 10 লাখ ভোটত জিকিছে, সেইজন সাংসদক বিজেপি চৰকাৰে নিৰাপত্তা দিব পৰা নাই। তেনেহ'লে আমাৰ সাধাৰণ মানুহক কেনেকুৱা
কৈ বিজেপি চৰকাৰে নিৰাপত্তা দিব। আজি আমাৰ সাংসদক যি বিজেপি চৰকাৰৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ চলালে অতি সোনকালে দোষীক কৰায়ত্ব কৰিব লাগে। এই দাবীৰে আজি আমি দীৰঘাট বজাৰত প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিছোঁ, যদি 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব নকৰে তেতিয়াহ'লে আমি কংগ্ৰেছৰ তৰফৰ পৰা NSUIৰ তৰফৰ পৰা আমি দিছপুৰ ঘেৰাও কৰিম। দোষীক অতি সোনকালে কৰিব লাগে, এৰেষ্ট কৰিব লাগে। ভূপেন বৰা জিন্দাবাদ, ৰাহুল চৰকাৰ মুৰ্দাবাদ, অসম পুলিচ মুৰ্দাবাদ, অসম পুলিচ মুৰ্দাবাদ, দুৰ্বৃত্তৰ প্ৰতি সোনকালে কৰায়ত্ব কৰক, দুৰ্বৃত্তৰ প্ৰতি সোনকালে কৰায়ত্ব কৰক। সরকার হায় হায় গুন্ডাগিরি বন্ধ করো, সরকার হায় হায় বিজেপি সরকার হায় হায় গুন্ডাগিরি বন্ধ করো, বিজেপির গুন্ডাগিরি বন্ধ করো। রাহুল গান্ধী জিন্দাবাদ, রাকিবুল হোসেন জিন্দাবাদ, বিজেপি সরকার হায় হায় দোষীক কৰায়ত্ব কৰক, দোষীক অতি সোনকালে কৰায়ত্ব কৰক, বিজেপিৰ গুণ্ডাগিৰি বন্ধ কৰক, বিজেপিৰ গুণ্ডাগিৰি বন্ধ কৰক। অসম প্ৰদেশ কংগ্ৰেছ কমিটি জিন্দাবাদ।